আগন্তুক যি টি20 বিশ্বকাপ সেই বিশ্বকাপত থাকিব বিৰাট কোহলি আৰু এই কথা ইংগিতপূৰ্ণভাৱে মন্তব্য কৰিছে মুখ্য নিৰ্বাচক অজিত আগৰকাৰে হয় আসন্ন টি20 বিশ্বকাপৰ বাবে ভাৰতীয় দলটো এপ্ৰিলৰ শেষ সপ্তাহত নিৰ্বাচন কৰাৰ সম্ভাৱনা প্ৰবল অজিত আগৰকাৰ নেতৃত্বাধীন ভাৰতৰ সিনিয়ৰ নিৰ্বাচন কমিটিয়ে আইপিএলৰ প্ৰদৰ্শনক মূলত গুৰুত্ব দিব পিছে অত্যন্ত গুৰুত্বপূৰ্ণ কথাটো হ'ল যে বিৰাট কোহলি সন্দৰ্ভত পূৰ্বৰ অৱস্থানৰ পৰা আঁতৰি আহিছে বিসিসিআইৰ কৰ্মকৰ্তাৰ লগতে জাতীয় নিৰ্বাচকসকল ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা সমাপ্ত হোৱাৰ পিছতেই কোহলি টি20 বিশ্বকাপৰ দলত ৰখা নহয় বুলি বাতৰি প্ৰকাশ পাইছিল তেওঁৰ হতে এই সন্দৰ্ভত আলোচনা কৰাৰ বাবে দায়িত্ব দিয়া হৈছিল মুখ্য নিৰ্বাচক অজিত আগৰকাৰ ইয়াৰ পিছতে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই কয় সাহৰ হৈতে বাৰ্তালাপ কৰে আৰু কোহলিৰ যিকোনো মূল্যৰ বিনিময়ত দলত বিচাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক হোৱাৰ পৰাই আইচিচিৰ সকলো প্ৰতিযোগিতাত খেলিছে বিৰাটে বৰ্ডৰ এক সূত্ৰই সদৰি কৰা অনুসৰি শেহতীয়া পৰিস্থিতি অনুসৰি কোহলিক ৰাখিয়েই বিশ্বকাপ দল নিৰ্বাচন কৰাৰ সিদ্ধান্ত লোৱা হৈছে কোহলিক দলত ৰখাৰ ইংগিত পোৱা গৈছে আগৰকাৰৰ মন্তব্যত কোহলিৰ শাৰীৰিক সক্ষমতা আৰু শেহতীয়া প্ৰদৰ্শনত আগৰকাৰে অত্যন্ত সন্তুষ্টি প্ৰকাশ কৰি ক্ৰিকেটাৰগৰাকীক ভূয়সী প্ৰশংসা কৰে